Hello everyone, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকৰ ওচৰলৈ ভাপত দিয়া এটা পিঠা ৰেচিপি লৈ আহিছো আৰু ভাপত দিয়া পিঠা সকলোৱে বনাব জানে, নিজৰ নিজৰ পদ্ধতিত সকলোৱে বনায় আৰু মইনো কেনেকৈ বনালো তেতিয়া হলে আপোনালোকক দেখুৱাও বুলি ভাবিলো। আৰু এই পিঠাটো বনাবলৈও সহজ, খাবলৈও বহুতেই টেষ্টি হয়। যেহেতু মাঘৰ বিহু আহি আছে, আপোনালোকে এই পিঠাটো এবাৰ হলেও ট্ৰাই কৰি চাব। আৰু মই আপোনালোকে দেখি চাকে গম পাইছে এটো কিমানখিনি কোমল স্পঞ্জি হৈছে। আৰু তেতিয়া হলে চাওচোন আহক মই কেনেকৈ বনালো। প্ৰথমে মই ইয়াত দিছো 1 কাপ পিঠাগুৰি। এখিনি ভাত খোৱা চাউলৰ পিঠাগুৰি হয় আৰু এই অকনমান ডাঙৰ কাপটোৰে 1 কাপ দি দিছো। পৰিমাণটো আপোনালোকে নিজৰ জোখতো ল'ব পাৰে। আৰু দিছো এই সৰু কাপটোৰে 4 ভাগৰ 3 ভাগ চেনি। চেনিৰ পৰিমাণটো ইমানটো জোখত যদি দিয়া হয় তেতিয়া হলে খুব ধুনিয়া মিঠা হয়। আৰু ধুনিয়াকে এখিনি মিক্স কৰি ললো। আৰু ওচৰতে কাম লাগি আছে যেহেতু আপোনালোকে আৱাজটো শুনিব পাৰে দেই। আৰু এইফালে দেখিছেনে এতিয়া দি দিলো গাখীৰ। আপোনালোকে পাউডাৰ গাখীৰো মিক্স পানীৰ লগত ঘুলি দিব পাৰে। মই কিন্তু আমুল তাজা গাখীৰটোৱে দি দিছো প্ৰথমে 1 কাপ। আপোনালোকে কিন্তু একেবাৰতে গাখীৰখিনি দি ঘুলি নিদিব। আৰু গাখীৰৰ জেগাত আপোনালোকে পানীও দিব পাৰে। গাখীৰটো দিলে খাবলৈ বেছি ভাল হয়, সেইকাৰণে গাখীৰটো দি দিছো। আৰু 1 কাপ দিয়াৰ পিছত মোৰ আৰু অকনমান প্ৰয়োজন হ'ব। মই এতিয়া আকৌ অকনমান দি দিব লাগিব, মানে আধা কাপো নিদিও, আধা কাপৰ এভাগ দিছো। আৰু দেখিছেনে। আৰু এই বেটাৰখিনি বৰ বেছি ডাঠো নহয়, বৰ বেছি পাতলো কৰিব নালাগিব, কাৰণ পাতল কৰিলে সিজিবলৈ অকনমান দেৰি হ'ব। এতিয়া ভালদৰে মিক্স কৰি ললো। মিক্স কৰাৰ পিছত এতিয়া মই 4-5 ঘণ্টা মানৰ কাৰণে ঢাকন দি থৈ দিলো। আনফালে মই পেন এখন পাতি লৈছো। ইয়াত দিম এচামুচ ঘিউ। ঘিউখিনি এতিয়া ধুনিয়াকৈ মই গলাব লাগিব। ভাপত দিয়া পিঠা বনোৱাৰ সকলোৰে পদ্ধতিবিলাকো বেলেগ বেলেগ। মইনো কেনেকৈ বনালো তাকে আপোনালোকক দেখুৱাও। আৰু এয়া দেখিছেনে ঘিউখিনি ভালদৰে গলাৰ পিছত এতিয়া দিলো ইয়াত কাজু কেইটামান। কাজু বাদাম কেইটা মই ধুনিয়াকে ফ্ৰাই কৰি ল'ব লাগিব। বৰ বেছি ৰঙচুৱাকৈ ফ্ৰাই কৰিব নালাগে। এয়া দেখিছেনে এনেকৈ যদি ঘিউত ভাজি দিয়ে তেতিয়া খাবলৈ পিঠাটো সোৱাদটোৱে ভাল হয়। এনেও ঘিউ অকনমান দিলে ভাল লাগে। আৰু দিছো কেইটামান কিচমিচ। কিচমিচ কেইটা বৰ বেছি সময় ফ্ৰাই কৰিব নালাগে, অকনমান ফুলা ফুলা নিচিনা হলেই এইখিনি হৈ যাব। বেছি কলা হৈ গলে পিছত খাবলৈ টেষ্টটো অকনমান বেয়া লাগিব। আৰু এইকেইটা দেখিছেনে ধুনিয়াকে ফ্ৰাই কৰি হৈ গল। আনফালে 4 ঘণ্টাৰ পিছত এইখিনি দেখুৱাইছো আপোনালোকক। দেখিছেনে বেটাৰখিনি খুব ধুনিয়া কোমল হৈ পৰিলে। এনেকৈ যদি তিয়াই থোৱা হয়, মানে ঘুলি থোৱা হয়, তেতিয়া স্পঞ্জি হয় পিঠাটো। সেইকাৰণে এনেকৈ ঘুলি থৈ দিব লাগে। আৰু এতিয়া মিক্স কৰিলো ইয়াত নাৰিকলৰ গুৰি। শুকান নাৰিকলৰ গুৰিটো দিছো। আপোনালোকে নাৰিকল ৰুকিও ল'ব পাৰে। ডাঙৰ চামুচেৰে 2 চামুচৰ জোখত দিছো। নাৰিকল গুৰিটো অপচনেল হয়, যদি ইচ্ছা কৰে দিবও পাৰে। দিলে মানে খাবলৈ টেষ্টটো বেছি সোৱাদ হয়, সেইকাৰণে পাৰিলে এইটো দি দিব লাগে। আৰু এবাৰ ধুনিয়াকৈ মই এইখিনি মিক্স কৰি লৈছো। দেখিছেনে। আৰু এতিয়া যিখিনি ঘিউত ভাজি থৈছিলো বাদাম কেইটা, কাজু আৰু কিচমিচ কেইটা, এইখিনি দি দিম ইয়াত। আৰু এইখিনি দিয়াৰ পিছত ভালদৰে এবাৰ মিক্স কৰি লম। দেখিছেনে। আপোনালোকে যদিহে বনোৱা নাই মই বনোৱা পদ্ধতিত, তেতিয়াহলে নিশ্চয় এবাৰ ট্ৰাই কৰি চাব। খাবলৈ বহুতেই ভাল লাগে। আৰু এতিয়া দিম ইয়াত মই বেকিং পাউডাৰ এচামুচ, সৰু চামুচেৰে এইখিনি মই মিক্স কৰি লম। আৰু এইখিনি মিক্স কৰি হৈ গল। ইমানখিনি দেখুৱাই থকা নাই আৰু আপোনালোকক। আৰু এতিয়া এই বাটি এটা লৈ লৈছো, টিফিন বাটি। এই টিফিন বাটিটো ধুনিয়াকে মই ঘিউ সানি ললো। ঘিউ সনাৰ পিছত এতিয়া বেটাৰখিনি দি দিছো। বেটাৰখিনি দেখিছেনে কিমানটো জোখত হৈছে। বৰ বেছি পাতলো নহয়, বৰ বেছি ডাঠো নহয়। আৰু এতিয়া অকনমান থপথপাই দিলো যাতে ইয়াত এয়াৰ বাবলছ আছে সেইবিলাক সকলো সোমাই যাব। আৰু আনফালে পানী গৰম হ'বলৈ দিলো ডাঙৰ চচপেন এটাত। আৰু এইফালে বহাই দিছো বাটিটো।
আৰু ওপৰত ডাঙৰ ঢাকন এখন দি দিব ঢাক খাবলৈ এই সৰু ঢাকনখন মই পিছত অতৰাই দিলোঁ বাৰু দেই এখন দিলে বৰ ভাল নহয় পিছত ডাঙৰ কাঁহী এখন দি দিলোঁ এয়া দেখিছেনে ঢাকন এখন দিলোঁ ঢাকন ধোঁৱাত মানে ঢাকনখন অতৰাই দিলোঁ যে এতিয়া মই চেক কৰি চাম চেক কৰি এয়া দেখিছেনে অকণমান লাগি আহিছে এইটো ভালদৰে সিজা নাই সেইকাৰণে আৰু 15 মিনিট থৈ দিলোঁ 15 মিনিটৰ পিছত খুব ধুনীয়াকৈ সিজি গ'ল আৰু এইখিনি মই এতিয়া ঠাণ্ডা হ'বলৈ দিম আৰু এয়া সব ঠাণ্ডা হোৱাৰ পিছত নিজে নিজে সাইডৰ পৰা কিমান ধুনীয়াকৈ এৰ খাই আহিছে এতিয়া মই চুৰিখনেৰে চাৰিওফালে এনেকৈ ভালদৰে এৰুৱাই ল'ম দেখিছেনে মান ধুনীয়া হৈছে আৰু এৰুৱাই এতিয়া ইয়াত বাকি দিম আৰু পিঠাটো উলিয়াই দেখুৱাইছো দেখিছেনে কিমানখিনি ধুনীয়া হৈছে একদম স্পঞ্জি হৈছে পিঠাটো আৰু খাবলৈও বহুতেই সোৱাদ হয় যদিহে মই বনোৱা পদ্ধতিত আপোনালোকে এবাৰ বনাই খোৱা নাই তেতিয়াহ'লে নিশ্চয় এবাৰ বনাই খাই চাব এবাৰ বনালে আকৌ খাবলৈ মন যাব এই পিঠাটো বহুতেই সোৱাদ হয় যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কাষতে থকা বেল বটনটো দবাই দিব তেতিয়া মই যিবিলাক ভিডিঅ' দি থাকোঁ তাৰ নটিফিকেশ্যনসমূহ পাই থাকিব ভিডিঅ'টো লাইক কৰিব আৰু যদিহে আজি এই ভাপত দিয়া পিঠাৰ ৰেচিপিটো ভাল পালে তেতিয়াহ'লে প্লিজ কমেণ্ট এটা কৰিব কেনেকুৱা পালে জনাব ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ আকৌ লগ পাম আপোনালোকক খুব ধুনীয়া এটা ভিডিঅ'ৰ সৈতে আৰু এয়া চাওক আপোনালোকক দেখুৱাই দিছোঁ ওচৰৰ পৰা কিমানখিনি ধুনীয়া হৈছে তেন্তে আজিলৈ বাই বাই